আৰু ষ্টেট প্ৰেচিডেণ্টৰ হাতত সেই অৰ্ডাৰটো বা ডিমাণ্ডটো আহিব। তেওঁ কৈছিলে যে গুদাম কমিটি অনলাইনত ৰখাৰ পিছত গোটচিটত যিবিলাক মানুহে কাম কৰি আছে, যিমানখিনি মানুহে কাম কৰি আছে তাৰ এখন ফাইনেল লিষ্ট আমি উলিয়াব লাগিব। এই ফাইনেল লিষ্টখন ওলোৱা এটাই উদ্দেশ্য আছে, যিখিনি ব্যক্তিয়ে ইয়াত কাম কৰি আছে তেওঁলোকে যাতে সঠিক সময়ত তেওঁলোকৰ কামখিনি আমি কৰিব পাৰোঁ। আৰু সম্পূৰ্ণ দায়িত্ব থাকিব গুদাম কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। আমি গুদাম কমিটি যিখন পাতি দিছোঁ, এই গুদাম কমিটিখনৰ দায়িত্বত এই যিখন আমাৰ ৱৰ্কাৰ যিখন লিষ্ট ওলাব অনলাইনত, যিখন আমি ৰেলৱে ডিপাৰ্টমেণ্ট আৰু শ্ৰম মন্ত্ৰালয়ত যিখন আমাৰ জমা হ'ব, সেই লিষ্টখনৰ আধাৰত অনাগত দিনত আমাৰ যি ৰেল যি আইডেণ্টিটি কাৰ্ড, যি আমি আইডেণ্টিটি কাৰ্ড পাব লাগে ইণ্ডিয়ান ৰেলৱেৰ পৰা, আৰু শ্ৰম মন্ত্ৰালয়ৰ যি মেডিকেল পাব লাগে, এই গোটেইখিনি সুবিধা আমি উপলব্ধ হ'ব। আৰু এই উপলব্ধ কৰিব যাওঁতে আমি খুব ন্যায়কৈ আপোনালোকৰ যি ডাটা আমাৰ কমিটি আমাৰ হাতত অৰ্পণ কৰিব, সেই কমিটি ডাটাখিনি আমি ৰাষ্ট্ৰীয় প্ৰভাৰীলৈ আমি আগবঢ়াই দিম। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ কিছু যদি কিবা তাতে ভুল ত্ৰুটি থাকিব পাৰে, কোনোবাই কিউআৰ কাৰ্ড পোৱা নাই, কিউআৰ কাৰ্ড পাইছেও যদি তাত কিবা ভুল থাকিব পাৰে, আপুনি কমিটি যি আমাৰ আমি বনাই থৈছোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তেওঁলোকৰ লগত সহযোগ কৰিব। সহযোগ কৰি যি ফাইনেল লিষ্ট কমিটিয়ে আমাৰ জোনেল কমিটি আৰু ষ্টেট কমিটিৰ হাতত জমা কৰিব। সেইকাৰণে মই সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে এখন ইয়াতে মিটিং পাতিব, গোটেই কমিটিৰ যিকেইজন সদস্য আছে, আৰু ইয়াৰ যি কাম কৰা গেং লিষ্ট আপোনালোকৰ হাতত জমা আছে বা আমি জমা কৰিছোঁ বা আপোনালোকৰ আছে, গোটেইখিনি খুব ন্যায়কৈ আপোনালোকে আমাৰ হাতত জমা কৰিব, যাতে কোনো এজন ব্যক্তি ইয়াত কাম কৰা ব্যক্তি যাতে ৰৈ নাযায়। যি ফাইনেল লিষ্ট আহিব, সেই ফাইনেল লিষ্ট আধাৰত এখন আপোনালোকে ৰেলৱেৰ পৰা এখন আইডেণ্টি কাৰ্ড পাব, এটা মেডিকেল পাব, আৰু শ্ৰম মন্ত্ৰালয়ৰ ফালৰ পৰা এটা মেডিকেল পাব, অৰ্থাৎ 100% মেডিকেল পাব। এই দুটা বস্তু বৰ্তমান খুব কম দিনৰ ভিতৰত আপোনালোকৰ সন্মুখত ভাৰতীয় ৰেলৱে মাল গুদামে আপোনাৰ ওচৰত দিব বুলি। সেইকাৰণে আজি বিশেষ উদ্দেশ্যটো আপোনালোকক কোৱাৰ প্ৰয়োজন আছিল কাৰণে আপোনালোকক আজি ইয়ালৈ মাতি আনিছোঁ। ইয়াৰ পিছত আমি দীঘাৰো যাম, বৰাহত যাম, তেতেলীত যাম, জাগিৰোত যাম। সেই মৰ্মে গোটেই মানুহখিনিক আমি ইয়াতে জাগ্ৰত কৰিব লাগিব।